আগত চৰ্চা নথকাৰ কাৰণে বহুত গাঁৱৰ বহুত কোৱালিফাইড পিতৃ মাতৃয়ে পুত্ৰ জন্ম দি পুথিগত ডিগ্ৰী দিছে, কোনোবা ডক্টৰেট উপাধি, কোনোবা ডাক্তৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা প্ৰবক্তা, কোনোবা অধিবক্তা, কোনোবা বুদ্ধিজীৱী, কোনোবা জ্ঞানী, কোনোবা মানি, কোনোবা বহুত বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা দিছে। কিন্তু তেওঁলোকে আজি আমাৰ সমাজলৈ কি আদৰ্শ আহিছে? আনৰতো দূৰৰ কথা, জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে, কেনেকৈ শুশ্ৰূষা কৰিব লাগে, কেনেকৈ মৰম কৰিব লাগে, কেনেকৈ লালন কৰিব লাগে, কেনেকৈ পালন কৰিব লাগে, তাক নাজানি বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিছে। তেওঁলোকৰ শিক্ষাৰ মৰ্যাদা ক'ত? তেওঁলোকৰ জীৱনৰ সাৰ্থকতা ক'ত? গতিকে তেওঁলোকৰ জীৱন ধিক। যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন, শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক বিশ্ব সংসাৰ দেখালে, মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হুয়া যিটো পিতৃক নোপোষয়, দুৰ্জন আতি আবাতি, তাহাৰো মাংসক তাকে খুৱাবই জমৰ কিং কৰে কাটি। কোনোবা যদি পুত্ৰই যদি পিতৃ মাতৃক বৃদ্ধ বয়সত অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, ইমান দুখৰ দুখী হ'ব লাগিব, তাৰ মাংস কাটি কাটি তাকেই জমকিং কৰে খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকোঁতে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে, জীয়াতে মৰা। গতিকে আমি জীয়াতে মৰা হৈ পেলাই যাতে সমাজত পৰিচয় দিবলগীয়া নহয়, জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয়, তাৰ কাৰণে বিয়া পতাৰ আগতে বা জন্ম দিয়াৰ আগতে আমি ভাগৱত শুনি ল'ব লাগিব। গতিকে ভাগৱতে কেনেকুৱা পুত্ৰ লাগে তেনেকৈ দিব। আমাৰ উদ্বোধনী ভাষণত কৈছে যে কল্পতৰ বৃক্ষ ভগৱন্ত, আমাৰ কল্পতৰ বৃক্ষ 4 জোপা, ভগৱন্ত কল্পতৰ বৃক্ষ, ভাগৱত কল্পতৰ বৃক্ষ, ভকত কল্পতৰ বৃক্ষ, পাৰিজাত কল্পতৰ বৃক্ষ। কল্পতৰ বৃক্ষ কাক বোলে? যি বিচাৰে তাকে দিব পৰা যোগ্যতা যিজোপা গছৰ আছে সেইজোপাই হৈছে কল্পতৰ বৃক্ষ। এতিয়া এই ভাগৱত হৈছে কল্পতৰ বৃক্ষ, ভগৱন্ত কল্পতৰ বৃক্ষ। আমাৰ প্ৰত্যেকৰে হৃদয়তে কল্পতৰ বৃক্ষৰূপে ভগৱন্ত আমাৰ প্ৰত্যেকৰে হৃদয়তে আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যা দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভৱতী তাত দৃষ্টি। আপুনি যেনেকৈ ভাবে তেনেকৈ আপোনাৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে আছে। ল'ৰা লাগিলে ল'ৰা দিব, ছোৱালী লাগিলে ছোৱালী দিব। কিন্তু আজি আমাৰ সেই দৰ্শন নজনাৰ কাৰণে বহুত দাম্পত্য জীৱনত সংঘাত আহিছে, ডিভোৰ্চ পৰ্যন্ত হৈছে। কিয়? তেওঁলোকে ভাগৱতৰ দৰ্শন নাজানে। গতিকে আমি কেনেকৈ সন্তান জন্ম দিব লাগে সকলো নিয়ম ভাগৱতত বান্ধি থৈছে। গতিকে আমি যাতে উঠি অহা প্ৰজন্মক এই ভাগৱতৰ যোগেদি যাতে নিকা কৰিব পাৰোঁ, এখন পবিত্ৰ নিতাইজান বাসী হিচাপে আমি যাতে বৈকুণ্ঠৰ সুখত থাকিব পাৰোঁ, স্বৰ্গৰ ভোগত থাকিব পাৰোঁ, তাৰ ব্যৱস্থা আপোনাক ভাগৱতে দিব। সেইকাৰণে ভাগৱত দিব। আমাৰ 24 ঘণ্টাক 8টা পহৰত ভাগ কৰিছে, প্ৰতিটো পহৰত 3টাকৈ ঘণ্টা সোমাই আছে। গতিকে আমাৰ নৱদম্পতীসকলে কোনটো পহৰত গৈ বাঞ্ছিত ফল ভগৱানৰ পৰা লাভ কৰিব পাৰে সেই কথা আমি জানিব লাগিব। সেই নিয়ম বান্ধি থৈছে। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পহৰত দিবা অৱস্থাত কোনো দম্পতী সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। কেতিয়া বাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈকে এই 4টা পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দিবৰ কাৰণে বিজ্ঞানে স্বীকাৰ কৰিছে। আমি খোৱা অন্নটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান জন্ম হ'ব। গতিকে 2টা পহৰ বাদ দি 3য় 4ৰ্থ পহৰত আগবাঢ়ি যাব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভগতি। স্বামী স্ত্ৰী 2জন একমনা হ'ব লাগিব। আপুনি সৃষ্টিৰ কামলৈ আগবঢ়াৰ আগতে 2জনে আলোচনা কৰি লওক, প্ৰথম সন্তানটো বা দ্বিতীয় সন্তানটো আপোনাক কি লাগে? ল'ৰা লাগে নে ছোৱালী লাগে? কেনেকুৱা গুণৰ ল'ৰা ছোৱালী লাগে? 2জনে আলোচনা কৰি যথা সময়ত 2জনে নিজৰ ভাৱটো ভগৱন্তক জনাই দিব। ভাৱেন লভতে সৰ্বম। কিন্তু যদি 2জনৰ মতভেদ থাকে তেতিয়াহ'লে আপুনি বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব। কাৰ দৰে? কাশ্যপ ঋষিৰ দৰে। কাশ্যপ ঋষি 2গৰাকী ভাৰ্যা, এগৰাকী দিতি, এগৰাকী অদিতি। অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে সব দেৱতা সন্তান জন্ম দিলে। কিন্তু দিতি হিংসাকুৰীয়া, সতিনীৰ পুত্ৰ হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত উপাসনা স্থানত গৈ পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে ভাৰ্যাক কৈছিল, হেৰা ভাৰ্যা, এইটো পুত্ৰদানৰ সময় নহয়, এইটো ঈশ্বৰ উপাসনাৰ সময়, তুমি ধৈৰ্য ধৰা। নামানে উপায়ন্তৰ হৈ স্বামীক ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যাক্ষ কশিপু জন্ম হ'ল।
আমাৰ দাম্পত্যসকলৰ মাজতো যদি তেনেকুৱা মতভেদ থাকে আপোনালোকেও তেনেকুৱা অবৈষ্ণৱ সন্তানৰ পিতৃ মাতৃ হ'ব লাগিব গতিকে ভাগৱত শুনি আমি যাতে এটা শুদ্ধ পথে যাতে যাব পাৰোঁ তাৰ কাৰণে ভাগৱতে ধুনীয়াকৈ আমাক একেবাৰে মানে মাতৃৰ গৰ্ভত স্থিতি হোৱা কালৰ পৰা এটা জীৱ স্থিতি লোৱা কালৰ পৰা মৃত্যু পৰ্যন্ত কি কৰিব লাগিব কি কৰিব নালাগিব কি খাব লাগিব কি খাব নালাগিব কলৈ যাব লাগিব কলৈ যাব নালাগিব সকলো নিৰ্দেশনা দি থৈছে গতিকে মই প্ৰাৰম্ভণিতে সকলোকে আহ্বান জনালোঁ আপোনালোকে যাতে 25 বছৰত ভৰি দিলে জাকজমকতাৰে আমি ৰূপালী জয়ন্তী উদযাপন কৰিম 50 বছৰত ভৰি দিলে আমি সোণালী জয়ন্তী উদযাপন কৰিম 60 বছৰত ভৰি দিলে আমি হীৰক জয়ন্তী উদযাপন কৰিম 75 বছৰত ভৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম আৰু 100 বছৰত ভৰি দিলে আমি জাকজমকতাৰে আৰম্ভপূৰ্ণভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি শতবাৰ্ষিকী উদযাপন কৰিম এই পৰিকল্পনাৰে যদি আপোনালোকে আগবাঢ়ি যায় আজি যিকেইজন উদ্যোক্তা তেওঁলোকে হয়তো শতবাৰ্ষিকলৈকে কালে হয়তো নাৰাখিবও পাৰে কিন্তু তেওঁলোক গুচি যোৱাৰ পিছতো মৰিও অমৰ হৈ থাকিব কাৰণ একাদশ স্কন্ধ ভাগৱতত কৈছে যে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুবতী তাত জিলিকি আছে আৰু সেই মন্দিৰ চাই অহা ভকতো আমি দেখা পাইছোঁ কিন্তু গুৰুজনৰ দৰ্শন ভাগৱতৰ দৰ্শন বেদৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব এই নিতাইজান গাঁৱত জন্মগ্ৰহণ কৰি আমি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে দহৰ উপকাৰ কাৰণে অনুষ্ঠানৰ কাৰণে প্ৰতিষ্ঠানৰ কাৰণে আপুনি কি ভাল অৱদান দি থৈ গৈছে সেই অৱদানেই হ'ব ৰুক্মিণী মন্দিৰ কীৰ্তি আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই মহাত্মা গান্ধী নাই মহান মহান পুৰুষসকল নাই কিন্তু তেওঁলোকে এই থৈ যোৱা অৱদানে তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিছে মই আশা ৰাখিম নিতাইজান গাঁও যিসকল উদ্যোক্তাই আজি ইমান সুন্দৰকৈ প্ৰথম বাৰ্ষিক হিচাপে অনুষ্ঠান পাতিছে তেওঁলোক যদি জীয়াই থাকে নিশ্চয় পৰৱৰ্তী অনুষ্ঠান আৰু ভালৰো ভাল হৈ গৈ থাকিব আৰু তাৰ কাৰণে যিটো আপুনি ত্যাগ কৰিব সেইটো হ'ব অক্ষয় পুণ্য যিটো পুণ্যই আপোনাক জীয়াই থাকোঁতে সুখ আৰু ভোগ দিব আৰু পৰকালত জীৱক গতি দিয়াত সহায় কৰিব গতিকে ভাগৱত নুশুনা জীৱ এই তিনিটা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব এয়া বিজ্ঞানে স্বীকাৰ কৰিছে আমাৰ এই উপৰিভাগত যি বায়ুমণ্ডল আছে বিজ্ঞানে তাক ঘনত্বৰ ওপৰত তিনিটা স্তৰত ভাগ কৰিছে টপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰ মানে আটাইতকৈ ওপৰৰ স্তৰ তাক বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয় ভাগৱত শুনা জীৱ চব নিৰ্মল হৈ যাব আৰু প্ৰায়ণৰ পিছত ৰকেটৰ দৰে তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে ভাগৱত কিয় শুনিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে কিন্তু যিখনে ভাগৱত নুশুনে তেওঁলোকে তিনিটা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম গতিকে এতিয়া প্ৰথম স্কন্ধ ভাগৱতৰ আৰম্ভণিতে মহাপুৰুষ ব্যাসকৃত সংস্কৃতৰ ভাগৱত আমি সকলোৱে বুজি পোৱাকৈ প্ৰাঞ্জল ভাষাত অসমীয়ালৈ তৰ্জমা কৰিবলৈ লৈ শংকৰদেৱে প্ৰথমতে মংগলাচৰণ আৰু ঋষি প্ৰশ্ন নামাকৰণৰ সৈতে এতিয়ালৈকে এই পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে মই পদবন্ধে আলোচনা কৰিম সকলোলৈকে মোৰ আহ্বান আজি আমি এই পাঠভিত্তিত কৰা আলোচনা আপোনালোকৰ যদি কিবা সংশয় থাকে কিবা যদি বুজিবলৈ অসুবিধা পায় তেতিয়াহ'লে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাটো ৰতি তেৱেশে বাৰ হয় আপোনালোকৰ যেতিয়া মনৰ সংশয়বোৰ দূৰ হৈ যাব আপোনাৰ অনুৰাগটো বাঢ়ি গৈ থাকিব আকৌ কেনেকৈ কালিলৈ এনেকুৱা ভাগৱত অকণমান শুনো পৰহিলৈ কেনেকৈ শুনো আপোনালোকৰ অনুৰাগটো বাঢ়ি যাব আৰু আপোনাৰ পূৰ্ব কৰ্মবন্ধৰ যিবিলাক গাঁঠি ছিগি যাব ভিদ্যতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্বসঞ্চয় সকলো দুখ দুৰ্গতিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব গতিকে আমাৰ পদবন্ধে কৰা আলোচনাৰ ভিত্তিত যদি কিবা প্ৰশ্ন থাকে কৰিব প্ৰশ্নটো কিন্তু আজি পাঠ ভিত্তিত কৰিব আৰু পাৰিলে লিখিত দিব অথবা মই ব্যাখ্যা সামৰা পিছত আপোনালোকে প্ৰশ্নটো কৰিব মই ব্যাখ্যা কৰি থাকোঁতে মাজতে উঠি যদি ঘপকে প্ৰশ্ন কৰি দিয়ে ৰসভংগ হৈ যাব গতিকে এই আহ্বান জনাই মই এতিয়া গুৰুজনাই আমাক এই শুভাৰম্ভ কৰিবলৈ যোৱাৰ আগতে কি শিক্ষা দিছে এইখিনি পদৰ দ্বাৰা মহান শংকৰদেৱে আমাক এই শিক্ষা দিছে যে আমি জীৱনত যি কৰ্ম কৰোঁ তাৰ লগত আমাৰ কি থাকে এটা কামনা বা বাসনা জড়িত হৈ থাকে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে কৰা কৰ্মবিলাকৰ লগত আমাৰ কামনা আৰু বাসনা জড়িত হৈ থাকে আৰু আমি ক'ৰবালৈ যাত্ৰা কৰি ওলাওঁতে যাত্ৰাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে লক্ষ্য উদ্দেশ্য নথকা কোনো ঠাইলৈ কোনো মানুহ নাযায় আৰু কামনা বাসনা নোহোৱা কোনো কাম কোনো মানুহেই নকৰে
এতিয়া প্ৰশ্ন হ'ল যে আপোনাৰ কামনা বাসনা যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য কোনে পূৰণ কৰিব ভগৱানে কৈছে মই কৰিম মই পূৰ্ণ কাম তোমালোক অকাম মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ তোমালোকে বহুত দিনৰ পৰা কৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ গতিকে মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ আৰু তোমালোকৰ সকলো কামৰ মই পূৰ্ণ কাম তোমালোক অকাম তোমালোকৰ মনৰ কামনা মই পূৰণ কৰিম মই নিজেই মনৰ কামনা পূৰণ কৰিম বুলি কাৰোবাক অন্যায় অধৰ্ম কৰি ঠগ প্ৰবঞ্চনা কৰি সুখী আৰু ধনী হ'বলৈ কেতিয়াও তোমালোক আগবাঢ়ি নাযাবা কাৰণ মোৰ কৃপা বিনে তোমালোকে নিজস্বভাৱে কোনো কৰ্ম কৰি জীৱনত সুখী হ'ব নোৱাৰিবা আনক দুখ দিবলৈ গ'লে তুমি নিজেও দুখত ভুগিব লাগিব গতিকে আমি কৰ্মফলহে ভুগিব লাগিব না ভুক্তং ক্ষতে কৰ্ম কল্পকৌটিষ্যতে অপি অৱশ্যমেব ভুক্তৈবম কীত কৰ্ম শুভাশুভম আমি যাতে নিজৰ সুখৰ কাৰণে আনক যাতে দুখ দিব লগা নহয় মোৰ পৰিয়ালটোৰ সুখৰ কাৰণে মই সীমাঘৰীয়া মানুহঘৰক যাতে দুখ দিব লগা নহয় মোৰ সমাজখনৰ সুখৰ কাৰণে আন এখন সমাজক যাতে দুখ দিব লগা নহয় আপুনি দুখ দিব পাৰিব কিন্তু আপোনাৰ কি হ'ব পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব ভগৱানে আয়ুস কাটি দিব সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰিছে কি বুলি উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট গছ এজোপাৰ ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিবলৈ আমি যাব নালাগে বা নাপায় গতিকে ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন এটা জাতি বা এটা মানে সমাজ গঢ়িবলৈ গৈ আমি যাতে আন এটা জাতি বা সমাজক যাতে দুখ দিব লগা নহয় নিজৰ সুখৰ কাৰণে যাতে আনক দুখ দিব পাৰিব কিন্তু আপুনি পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ নামি আহিব এই তথ্য আমাক দাঙি ধৰিছে এতিয়া আমি শংকৰদেৱে ইয়াৰ মাজেদি এইটোৱে দেখাইছে যে যিকোনো কামৰ প্ৰাৰম্ভণিতে আমি ঈশ্বৰত অৰ্পণ কৰি কৰ্মবিলাক কৰিব লাগে যিকোনো যাত্ৰাৰ প্ৰাৰম্ভণিতে ঈশ্বৰৰ নাম লৈ যাত্ৰা ল'ব লাগে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী ক'ৰবাত যাব ওলাইছে মাক বাপেকে দৃষ্টি ৰাখিব বোপাই ক'ত যোৱা বোলে স্কুল কলেজলৈ যাওঁ মহাবিদ্যালয় কৃষ্ণ বুলি কৈ যোৱা ৰাম বুলি কৈ যোৱা ভগৱন্তৰ নাম লৈ পেলাই যাত্ৰা কৰিবলৈ ক'ব মাক বাপেকৰ উপদেশ মতে যিজন ল'ৰা বা ছোৱালীয়ে ঈশ্বৰৰ নাম লৈ যাব যিটোজনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গাইজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত শিয়াল কুকুৰে বা শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি যায় যিসকল লোকে যাত্ৰা কালত কৃষ্ণ বুলি কৈ যাব পাৰিব তেওঁক তেনেকৈ ভগৱন্তই ৰক্ষণাবেক্ষণ দিয়ে একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা মানে নাম শংখ চক্ৰ গদা পদ্ম গুৰু দেও নাম ভকত গদা মানে নামে আমাক ৰক্ষণাবেক্ষণ দিব ভগৱন্তৰ নাম যাতে লৈ আমি যাত্ৰা কৰিব পাৰোঁ ভগৱন্তত অৰ্পণ কৰি যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন তেতিয়াহে আমাৰ প্ৰয়োজনটো ভগৱানে সাধন কৰিব সেইকাৰণে তেওঁ মংগলাচৰণৰ মাজেদি এইখিনিলৈকে কি কৈছে ভগৱন্তক আৰাধনা কৰি আমাক আদৰ্শটো দেখুৱাইছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ আপুনি মইনো কোন যাৰ আজ্ঞা সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুৱেও যাৰ আজ্ঞা পালি পেলাই কৰ্ম কৰে গতিকে আমি সাধাৰণ মানুহ হৈ যদি তেওঁৰ আজ্ঞা নোলোৱাকৈ তেওঁক চিন্তা নকৰাকৈ কৰ্ম কৰোঁ আমি কেতিয়াও সুখী হ'ব নোৱাৰিম সুখ বিচাৰি পাবা দুখৰ উপৰি দুখ গতিকে ভগৱন্তক এৰি যাতে আমি স্বতন্ত্ৰীয়ভাৱে কোনো কামলৈ যাতে অগ্ৰসৰ হ'ব লগা নহয় তাৰ কাৰণে ইয়াৰ পৰা আদৰ্শটো লৈ যাব